আজি মই ৰাইডিং উইথ বিনোদ বজাৰ যাব ওলাইছো। কেনে ৰদ কেনে গৰম। বেংকত কাম আছে, আসলতে বহুত কাম আছে। ইমান গাল কাম আছে বেংকত, মই নিজে নিজে পাগলা হৈ গৈছো। ইমান কাম দিছে দেউতাই। তো ভণ্টি আৰু মই যাম। তাৰপিছত দেৰি হ'ল আৰু বেংকৰ বাহিৰত বহুত টাইম থিয় দি থাকিব লাগিব। কষ্ট হ'ব আজি হ'ল। তো এতিয়া আৰু বেছি নবকো, দেৰি হৈ আছে অলৰেডি। 9:45 বাজিলে। কামখিনি হৈ যাওক, তাৰপিছত বকিম, ঠিক আছে? তো ব্লগটো একদম একেলগে চাই থাকিব। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভালে, সদায় নিচিনাকৈ জুই। তো স্কুটিখনটো চেল্ফটো নধৰে। এতিয়া চাওঁ, ফুল ষ্টেণ্ড দি পেলাই ষ্টাৰ্ট ধৰে নে এনেকৈ ধৰে। ধৰিছে। এই বুম বুম, আমি এতিয়া গৈ আছো। কেনেকুৱা ধুনীয়া দেখিছে ন? কিন্তু বুম ৰ'দ দিছে। ধুনীয়াও দেখিছে পৰিৱেশটো, প্ৰকৃতি কেনে ধুনীয়া ন? সোনকালে গৈ পাই সোনকালে কামটো হৈ ল'লে হয় আৰু। ৱাটাৰফল টাইপৰ লাগিছে। এই হেৰিৰ কথা মনত পৰিছে, নদীবান যে। বেংকত যি গ'লো, দুটা বেংকতে কাম আছিলে, SBI আৰু গাঁৱলীয়া বেংক। এটাতো কাম নহ'ল, SBI তাতে লিংক নাছিলে। তাৰপিছত স্বাব টেষ্টৰ কাৰণে মানুহ আহিলে, নহ'লেই কাম। আৰু গাঁৱলীয়া বেংক পুৰাপুৰি বন্ধ। আহিলোঁ আৰু লটং পটংকৈ দুইটাই ৰ'দত ঘামি জামি। ভৰাবলগীয়া আছিলে, তেল ভৰালোঁ, গাড়ীত টেংকি ফুল কৰিলোঁ। ঠাণ্ডা খাবি না? দে, ৰাস্তাত পালে খাম, নাপালে নাই। কেনে ধুনীয়া ন? ইয়াকে কয় আচল সৰগ। ইয়াত যে ধুনীয়া জেগা আৰু ক'ত পাব কওকচোন? গাঁৱলীয়া পৰিৱেশ, সেউজীয়া। আৰু মই এনেই কৈ নাথাকোঁ নহয় আমাৰ ধুবুৰীখন ধুনীয়া বুলি। এয়া চাওক, প্ৰমাণ লাইফ। সেইখন আমাৰ গাঁৱৰ পাহাৰ। এই যে আমাৰ গাঁও, ধুনু গাঁও। দোকানৰ পৰা ঠাণ্ডা কিনিলোঁ। টিকুতমান সময় ইয়াতে ৰখিছোঁ। কেনেকুৱা ৰ'দ দিছে। আমাৰতো বাৰু ঠিকে আছে, আমি অকণমান জিৰাব পাৰিছোঁ। আকৌ ঘৰ গৈ ফেনৰ তলত বহি দিম, ঠাণ্ডা খাইছোঁ। কিন্তু যোনখিনি মানুহে সদায় পথাৰত কাম কৰে, তাৰপিছত দিন হাজিৰা কৰি খোৱা মানুহ, মানে দৈনন্দিন খাটি খোৱা মানুহখিনি আৰু স্পেচিয়েলি তেওঁলোকে কিমান কষ্ট কৰিব লাগে ভাবকচোন। আমিতো কিমান আৰামত আছোঁ তথাপি ন? তো বৰষুণে দি থাকক, লাগিলে কাপোৰ নুশুকাওক, তথাপি এনেকুৱা ৰ'দ নেলাগে। আকৌ খেতি বাতিৰ কাৰণেতো ৰ'দ জৰুৰী ন? ভ্লগটো ইয়াতে ষ্টপ কৰি দিওঁ, ঘৰ গৈ আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম। মানে এনেকৈ আৰু এদিন আহিছিলোঁ বজাৰ বেংকত, কিন্তু সেইদিনা আজিৰ দৰে ভ্লগটো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু সেইটো কাম নহ'ল। বেংকত সেইদিনাও হোৱা নাছিল। তো তেনেকৈ সেইটো গোটেই ক্লিপ ডিলিট কৰি দিছোঁ, ইমান খং উঠিছিল মোৰ। তো আজি নিদিওঁ, আজি জোৰা লগাই দিম। অ'কে, হ'ব, হৈ যাওক। ইহাতে ধৰিছোঁ কেমেৰা, ইহাতে চলাইছোঁ স্কুটি। তো আৱাজটো ইমান ফকটী আহিলে, একো স্পষ্ট নহ'ল। একো নাই, আজি যিহেতু কাম হ'ল, দ্বিতীয় দিন, ভাল লাগিছে, ফূৰ্তি লাগিছে। তো এতিয়া ঘৰে গৈ আছোঁ। কিবা কিবি বকিলোঁ, সেইখিনি মনতে নাই। মানে অস্পষ্ট হ'ল যে মই পাহৰিয়ে থাকিলোঁ। আৰু কনফিউজ নহ'ব, সম্পূৰ্ণ দুটা বেলেগ দিন হয়, কিন্তু একেই ড্ৰেছ পিন্ধিছোঁ। বুম তো মই মোৰ গাঁৱত সোমালোঁ। এতিয়া এই এনেকৈ যাম। এইখন হৈছে আমাৰ গাঁৱৰ বিল। তো আমাৰ মাছ পাই ইয়াতে, ইমান বুম ডাঙৰ মাছ আছে। ফাইনেলি আজি মোৰ কাম হ'ল বেংকত, আৰু বজাৰ চজাৰ কৰিলোঁ। এই চাওক, ঢেৰ বজাৰ। দেখে নাপাব। মাৰ কাৰণে হৰলিক্স, মানে উমেন হৰলিক্স, তাৰপিছত ফ্ৰুইটছ আৰু ঢেৰ কিবা কিবি। এইটো মটৰ ভ্লগিং ক'ব নে হেণ্ড ভ্লগিং ক'ব? ভ্লগিং উইথ বিনোদ নহয়, ৰাইডিং উইথ বিনোদ। এইখনে বিনোদ আৰু মোৰ। বল বিনোদ বল।
ঘৰ যাওঁ ইমান ট্ৰেণ্ডিঙত আছে ন বিনোদটো এই 2টা বাজিবৰ হৈছে বাপৰে 1.5 ঘণ্টা পুৰা লাইনত আছিলোঁ জানানে বেংকত তোকে বুম বুম দিবলৈ যাওঁতে মোৰ গ্লাছৰে এতিয়া ভাঙি থাকিবচোন 2টামান বজাত আহি পালোঁ তাৰপিছত ভাত পানী খাই এনেকৈ শুইছোঁ শুই থাকোঁতে সপোনত স্কৰপিঅ' এখন চলাইছোঁ তাৰপিছত গিয়াৰ থকা চাইকেল এখন দেউতাই কিনি দিছে সেইখন চলাইছোঁ স্কৰপিঅ'খন বোলে পুখুৰী এটাত পৰিলে আকৌ পানীত নুডুবে ওপৰে বোলে সেইখন উৰি থাকে মোৰ পাছফালে চাওক না এই 15-20 দিনত কিমান পৰিৱৰ্তন হৈ গ'ল চব একদম চব ডবলা আপোনালোকে ডবল বুলি কয় কিজানি আমাৰ ফালে ডবলা বুলি কয় একদম কঠীয়া ৰুই সব ফুল হৈ গৈছে ইমান ধুনীয়া দেখিছে না ইয়া আৰু বেছি নবকো আচল কথা লৈ আহোঁ তো থিয় হৈ থাকিলে বাৰু ৱেট লুজ হয় নেকি আপোনালোকে কি মানে যে থিয় হৈ থাকিলে ৱেট লুজ হয় মই বাৰু মানো কাৰণ মইতো সঁচাকৈ প্ৰমাণ পাইছোঁ এতিয়া চাওক ঘৰত আহিলে ভিডিঅ' আপলোড ক'ত দিওঁ ইয়াতেহে থিয় হৈ দিওঁ পথাৰত 3 ঘণ্টামানলৈকেও থিয় হৈ থাকোঁ কেতিয়াবা তো থিয় হৈ থাকি ইমানে হেবিট হৈ গ'ল যে আজি বেংকত মই 2 ঘণ্টা থিয় হৈ আছিলোঁ একদম ভৰি বিষোৱা নাই পুৰা কমফৰ্টেবলি থিয় হৈ আছিলোঁ সেই আগৰ সেইকেইদিন মাৰ অসুখৰ সময়ত ঘৰত থাকোঁতে এটা সদায় ভিডিঅ' আপলোড দিওঁ নুঘূৰিবি না তো মই মানে নটিচ কৰি আছিলোঁ যে যিমানখিনি মোৰ ফেটছ আছে টিকুটমান হ'লেতো আছে না তো যিখিনি আছে সেইখিনি মানে মোৰ কমি গৈছে কি পাতলা লাগিছে নিজক তাৰপিছত যেতিয়া বঙাইগাঁও গ'লোঁ ৱেটটো জুখিলোঁ চাওঁ যে 47 হৈছে তো আহোঁতে মোৰ 49 আছিলে থাকিলে মেক্সিমাম টাইম থিয় হৈ থাকিলে কিজানি ৱেট লুজ হয় আপোনালোকৰ কিমানে এইটো সঁচা বুলি ভাবে মানে মানি লয় আৰু তো জনাবচোন মই ইমান নাজানো আৰু মই চালোঁ নেটত ইউটিউবত গুগলত চাৰ্চ কৰিলোঁ তেনেকৈ জোৰদাৰ ইনফৰমেশ্যন নাপালোঁ কিন্তু হ'লেও তাতে লিখা আছে যে মেক্সিমাম টাইম যদি আপুনি থিয় হৈ থাকে থিয় হৈ কিবা কাম কৰে তেতিয়াহ'লে ৱেট লুজ হোৱাত সহায় কৰে এনেকৈ হ'লেচোন মই এদিন গৈ ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰিম ন এতিয়া আহোঁ আপোনালোকৰ নাম মতা পৰ্বলৈ মানে গালমান হৈ গৈছে মই এতিয়া ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ ধুনীয়া কিয় দেখিছে ন বেলেগ মোবাইলত শ্বুট কৰি আছোঁ যে সেইকাৰণে স্ক্ৰীনশ্বট মাৰি ৰাখিছোঁ তো বিচাৰি ক'ব লাগিব এতিয়া এগালমান আছে যে মই একদম একে লেঠাৰিয়ে নামবোৰে কৈ যাম আপোনালোকে বেয়া নাপাব পম্পী বৰা অংকুৰ বড়ো ৰক্তিম হাজৰিকা আবনুৰ নলবাৰীৰ পৰা অনামিকা বৰ্মন মোৰ ভালপোৱা ল'ৰাজনৰ নাম ল'বা মোৰ নাম ৰিচা ৰয় আৰু তাৰ নাম উদিত ভাস্কৰ শইকীয়া হয় ৰিচা ৰয় আৰু উদিত ভাস্কৰ শইকীয়া তোমালোকে ভালে থাকা এতিয়া তোমালোকৰ বিয়া হ'ব নহয় তেতিয়া কমেণ্ট ছেকশ্যনত জনাবা শিখৰ মণি শৰ্মা মাইনা প্ৰিয়া চুটু ভাই মৃদুল বৰা জুনমণি গগৈ শৰ্মা বায়ে কমেণ্ট কৰিছে তেওঁৰ ল'ৰা ছোৱালী বাবু আৰু মাইনী তোমালোকে ভালে থাকা টিকলা টিকলি মাইনা আৰু মোকো ভাল পাই যোৱা আৰু ভালকৈ পঢ়া শুনা কৰিবা দেই দিগজয় ৰাভা ৰাণা ৰাভা দীপালী গগৈ সুকন্যা ৰিজুমণি দাস তোমাক আমাৰ টিকলাই মানে আমাৰ ল'ৰাটোৱে বহুত ভাল পায় আৰু তোমাৰ অকল ভিডিঅ' চাব বিচাৰে যেতিয়া সি ক্লাছ 3ত পঢ়ে তাৰ নাম দিব্যাঞ্চু অ'কে টিকলা দিব্যাঞ্চু তোমালৈ মোৰ ফালৰ পৰা বহুত মৰম ভালকৈ পঢ়িবা দেই ইনষ্টাগ্ৰামৰ পৰা দিছে অনিৰ্বাণ সিংহা হেমেন উদ্ধৱ অনিৰ্বাণ এওঁলোক 3জনৰ নাম ল'ব দিছে সুকন্যা প্ৰিয়দৰ্শিনী মাইনা ফুকন বিপ্লৱ ৰয় ধৃতিশমান ক্ৰিয়েশ্যন যিমানখিনি পাৰিলোঁ মই ল'লোঁ কাৰণ কিছুমান ৰৈ যাব পাৰে বহুত কমেণ্ট ভিতৰত সোমাই যায় তো মই ভাবিছোঁ এই যে নাম লোৱা পৰ্বটো ইয়াতে খতম কৰি দিওঁ ষ্টপ কৰি দিওঁ আৰু আগলৈ আগবঢ়াই নিনিওঁ জানেনে মোৰ লাইভ আহিব বুম মন গৈছে বুম মানে বুম চবেইতো লাইভ আহে মোৰো মন গৈছে লাইভ আহিব লাগে আহিম লাইভ কিন্তু টিকুটমান চৰ্ত আছে আপোনালোকে যদি সেই চৰ্তটো পূৰণ কৰে তেতিয়াহ'লে মই লাইভ আহিম তো চৰ্তটো হৈছে আপোনালোকে নতুনকৈ চেনেলটো ভিজিট কৰিছে ছাবস্ক্ৰাইবটো কৰা নাই তো ছাবস্ক্ৰাইব কৰি যাওক আৰু ছাবস্ক্ৰাইব কৰি 10K ছাবস্ক্ৰাইবাৰ ফেমিলি বনাই দিয়ক জল্দি মন গৈছে কেনেকুৱানো লাগিল লাইভ আহি আৰু আপোনালোকৰ লগত একদম ওচৰৰ পৰা কথা পাতিব মন গৈছে আমাৰ ফেমিলিটো 10K হোৱাৰ পিছত আপোনালোকৰ কাৰণে আৰু টিকুটমান ছাৰপ্ৰাইজ এটা আছে মানে কাইলৈ জন্মাষ্টমী বহুত শুভেচ্ছা সকলোলৈ একদম শেষত সকলোৰে ভাল হওক লগতে মোৰো তো টাটা বাই বাই বুম বুম আজি জোচটো নাহিলে কিয় বা একো নাই সদায় জোচটো একে নাথাকেতো কেতিয়াবা অকণমান হিন্দেৰি হ'ব লাগে ন